আশাটো নাছিলোঁ মানে পাম বুলিতো। তথাপিও মানে যিহেতু দিছোঁ আৰু ভালকৈ স্পষ্টকৈ ক'ব লাগে ন, যিখিনি মানে ক'বলগীয়া আছে সেইটো কিন্তু ক'ব নিদিলে, সেইটো কাৰণে মনটো এতিয়ালৈকে বেয়া হৈ আছে মোৰ। আজি মুডটোৱে মানে বেয়া হৈ গ'লোঁ। তো হেল্ল' ফ্ৰেণ্ডছ, মই আকৌ আহিলোঁ আপোনালোকৰ আগলৈ। আজি মই গৈ আছোঁ ছুপাৰ ফৰ্টিলৈ। মোৰ তাতে ইণ্টাৰভিউ এটা জিমেইলৰ যোগেদি আহিছিলে, সেইটো আপোনালোকক ৰিভিউ কৰি পেলাই। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বোৰ চাব। হেল্ল' ফ্ৰেণ্ডছ, আকৌ এবাৰ আহিলোঁ আপোনালোকৰ আগলৈ। আজি মই আকৌ এবাৰ ইণ্টাৰভিউৰ কাৰণে আহিছিলোঁ। ইণ্টাৰভিউৰ কাৰণে ছুপাৰ ফৰ্টিৰ মেইন মানে কেম্পাছত আহিছিলোঁ। তাতে বিশেষ এটা ক'বলৈ নাহোঁ আজি। মই এষাৰ কথা মানে একো বুজা নাই। মই এপ্লাই কৰি থৈছিলোঁ মানে কিবা মেৰিটৰ কাৰণে। এই থোৱাৰ কাৰণে পাছত কেইদিন পাছত মানে 10 দিনমান পাছত মানে মোৰ ইমেইল যোগেদি এটা মানে মেছেজ আহে। মই আপোনালোকক দেখাবলৈ গৈ আছোঁ, চাওকচোন আপোনালোকে দেখা পালে চাগে। ইয়াৰ যোগেদি মোক ইণ্টাৰভিউ এটা আছে বুলি মোক মাতিলে। সেইটো কাৰণে আজি মই আহিছিলোঁ মেইন কেম্পাছলৈ। আৰু আহি দেখিলোঁ যে গোটেই মানে প্ৰথমতে আমাক বহিবলৈ দিয়া হৈছে, ঠিকেই বাৰু। তাৰপাছত ঠাণ্ডা পানী এটা, তাৰপাছত আমি ফৰ্ম এখনত মানে ৰেজিষ্টাৰ কৰিলোঁ। যোনখিনি মানে আগতীয়াকৈ আহিছে ন, সেইকেইটা মানে এফালৰ পৰা নাম লিখিব দিছিলে, সেইটো কাৰণে আমি নামো লিখিলোঁ। তাৰপাছত আমাৰ এটা মানে QR কোড এটা দিয়া আছে মানে, সেইটো আমি গুগলৰ যোগেদি মানে এটা মানে তাত দেখিলোঁ মক টেষ্ট এটা দিছে, 4টাকৈ অপশ্যন থাকে, যিটো মানে সেইটো মানে দিলে। তাৰপিছত আমি টেষ্টবোৰ মানে কৰিলোঁ। মোৰ লগৰো এজনো আছিলে, পিংকু বিশ্বাস বুলি, সিও দিলে। তাৰপাছত দিয়াৰ পাছত তাতে মানে দুটা মানে কিবা আছিলে, টেষ্ট আছিলে। এটাত প্ৰায় এটা 15 মাৰ্ক আৰু এটা 10 মাৰ্কৰ আছিলে। মই তাতে দিয়াৰ পাছত মই ৰিজাল্টটো চালোঁ, মোৰ 22 ওলাইছে। তাৰপিছত মোৰ লগৰজনৰ 17 ওলাইছিলে। আৰু সেইটো দিয়াৰ পাছত মোক মাতি নিয়া হৈছে। মোৰ প্ৰায় 7 নম্বৰ মানত আছিলে। মই আজি ৰাতিপুৱাই উঠি আহিছিলোঁ। যিহেতু মোৰ আজি ইণ্টাৰভিউ আছিলে, সেইটো কাৰণে মই আজি সোনকালে আহিবলৈ মানে আহি উপস্থিত হৈছিলোঁ। কিন্তু মানে কথাটো অলপ বেলেগ ধৰণে হৈছে আজি। ইণ্টাৰভিউত মোৰ প্ৰথমে মানে মই ৰুমত সোমোৱাৰ লগে লগে মোৰ চেণ্ডাৰযোৰ বাহিৰত থলোঁ। তাৰপাছত ভিতৰলৈ সোমাই গ'লোঁ। যোৱাৰ পাছত মোক সুধিলে, মই সোধা নাই মানে, প্ৰথমত মই ক'লোঁ নমস্কাৰ বুলি, নমস্কাৰ ছাৰ। তাৰপিছত ক'লে মোৰ পৰিচয় দিবলৈ, আৰু মই পৰিচয়টো মানে অসমীয়াতে দিছিলোঁ। নমস্কাৰ ছাৰ, মোৰ নাম কুশল খাৰিকাপছা বুলি ক'লোঁ মই। তাৰপাছত কোৱাৰ পাছত সিহঁতে আকৌ মোক ক'লে ইংলিছত কোৱা বুলি। মই কৈছোঁ ইংলিছতো ক'ব নোৱাৰিম ছাৰ, মই অসমীয়াতে ক'ম নে বুলি ক'লোঁ। তাৰপাছত সিহঁতে হিন্দীত ক'বলৈ কয় মোক। হিন্দীত মই ক'লোঁ কোৱাটো, আৰু সেইবোৰ কোৱাৰ পাছত মোক যিখিনি মানে পৰিচয় দিবলগীয়া আছে, কিমান মানে গাঁৱৰ নামবোৰ সুধিলে মোৰ। তাৰপিছত মই গাঁৱৰ নামবোৰ কৈ দিলোঁ। মোৰ গাঁও হোজাই কেন্দুগুৰিত বুলি কোৱাৰ পাছত মোক আকৌ সুধিলে মানে, তুমি কোনটো মানে কিমান কিবা কোৱালিফিকেশ্যনটো কৰিলা বুলি মোক সুধিলে। মই ইমান এটা কোৱা নাই, মই ক'লোঁ 12 পাছ বুলি। আৰু মোৰ এক্সটাৰ্নেল আছিলে, মোৰ ITI, মোৰ ৱেল্ডাৰ আছিলে, তাৰপাছত ইলেক্ট্ৰনিক আছিলে, সেইবোৰ মই কোৱা নাই বাৰু। যিহেতু এইবোৰ মানে অলপ মানে টেকনিচিয়ান লাইনত যায়, সেইটো কাৰণে মই 12 পাছলৈকে ক'লোঁ। কোৱাৰ পাছত মোক কয় মানে, তুমি ফৰ্মখনত দেখা নাই জানো গ্ৰেজুৱেশ্যন পাছহে লাগে বুলি ক'লে মোক। এইখিনিতে মই আকৌ আপোনালোকক মই দেখুৱাব গৈ আছোঁ। যিহেতু তাতে মই মানে দেখা পোৱা নাছিলোঁ মানে গ্ৰেজুৱেশ্যন পাছ বুলিতো, সেইটো কাৰণে মই আকৌ আপোনালোকক দেখাবলৈ গৈ আছোঁ। এইখিনি চাওকচোন আপোনালোকে। আৰু যদি মানে গ্ৰেজুৱেশ্যন পাছ যদি হয়, মোক মানে কিয় মাতিলে মানে কিবা ইণ্টাৰভিউত, তেতিয়াহ'লে মোক ৰিজেক্ট কৰি দিব লাগিছিল ন। মই তাতে মানে মোৰ মানে বায়'ডাটাত মই অলৰেডি লিখি থৈছোঁ, মানে 12 পাছলৈকে লিখি থৈছোঁ। তেতিয়াহ'লে মোক কিয় মাতিব লাগেনো। আৰু এই গোটেইখিনি হোৱাৰ পাছত মই আকৌ মানে সিহঁতক মানে যোনখিনি ছাৰহঁতে মানে তাতে ইণ্টাৰভিউ লৈছিলে, সিহঁতক মই আকৌ ক'লোঁ, ছাৰ মই আকৌ এবাৰ আপোনালোকক ক'ব বিচাৰোঁ, মই অসমীয়াত ক'ব পাৰিমনে বুলি ক'লোঁ। সিহঁতে কয় মানা কৰে মানে, সিহঁতে অসমীয়া ক'ব নিদিয়েই মানে তাতে। হয়তো আপোনালোকে মানে তাতে ইংলিছ ক'ব পাৰিব, নহ'লে মানে হিন্দী, অসমীয়া নহ'ব বুলি কৈ দিলে মোক। একো কথা নাই মানে, হিন্দীত মই কৈয়ে আছিলোঁ, কিন্তু সিহঁতে মানে কথাটো শুনিবই নিবিচাৰে, ডাইৰেক্ট সিহঁতে নহ'ব বুলি কয়।
আপুনি যাব পাৰে বুলি কৈ দিছে মোক। মানে কামখিনি মানে কি নোপোৱাৰ কাৰণে ইমান এটা মানে বেয়া পোৱা নাই, কিন্তু মোক মানে স্পষ্টকৈ ক'ব দিয়া নাই মানে সিহঁতে একেবাৰে মানে নহ'ব বুলি কৈ দিলে ন। আৰু মোক মানে যিখিনি ক'বলগীয়া কথা মানে সিহঁতে মানে যোৱাৰ লগে লগে তেনেকুৱা কৈ দিলে, মানে মোৰ ক'বলগীয়া মানে তাতেই ৰখি গ'লোঁ আৰু বহুত বেয়া লাগিল আজি সেইবোৰ মানে নমুনাই বুলি ক'ম আৰু মানে যি ধৰণে মানে মোৰ লগত বিহেভ কৰিলে মই বেয়া পোৱা নাই বাৰু, মোৰো কেতিয়াবা ভুল হ'ব পাৰে, কিন্তু মানে আচল কথাও গম নাপালোঁ আৰু মানে মোক যদি ইণ্টাৰভিউতে মাতিছে তেতিয়াহ'লে কিয় মানে তেনেকুৱা ৰখাই দিব লাগে, তেনেহ'লে মানে ৰিজেক্ট বুলি ইমান নাহিলেও হ'ল হয় ন, কিবা জিমেইলত নাহিলেও হ'ল হয়, বোলে মানে আপ যা চাকতে বুলি কৈছে মানে মোক। তাৰপিছত মোৰ মানে তাতে মই বহি থাকিলোঁ আৰু অলপ সময়, মই মানে ভাবিব পৰা নাই কি মানে ছিষ্টেম হৈছে, মই একো বুজি পোৱা নাই। তাৰপাছত মই লাহেকৈ ওলাই আহিলোঁ, ওলাই অহাৰ পাছত মই মোৰ লগৰটোক সুধিলোঁ মই, তাৰতো মানে আগত মানে মোৰ লগতে কাম কৰাটো কৰিছিলে, মানে তাৰ গ্ৰেজুৱেশ্যন আছে তাৰ বাৰু আছে। তাৰপিছত থকাৰ মানে পৰিৱৰ্তে মানে ই ক'লে মানে ই আগত মানে হোষ্টেলত থাকিছিল বুলি কৈছে। তাৰপিছত তাৰ কিবাটো যিকোনো মানে আগৰ হিষ্ট্ৰীবোৰ চাব বুলি কৈছিলে, একো নাই সি পালেও ঠিকেই আছে। তাৰপাছত মই লাহেকৈ ওলাই আহিলোঁ, ওলাই অহাৰ পাছত লগৰ কেইজনৰ লগত অলপ মানে মনটো অলপ বেয়া হৈছিলে মানে আজিৰ যোনটো মানে সেইটো কাৰণে অলপ বাহিৰলৈ ওলাই আহিলোঁ। ওলাই অহাৰ পাছত মই এতিয়া অলপ মানে বতাহ খাবলৈ আহিলোঁ বাহিৰলৈ। মোৰ লগৰ গাঁৱত আহিছিলোঁ, আৰু আপোনালোকে চাব পাৰে মই ক'ত আছোঁ এতিয়া বৰ্তমান, এইয়া দপকা মোৰ লগৰ যোনটো পিংকু বিশ্বাস বুলি কয় তাৰ মানে গাঁওফালে মানে অলপ ফুৰিব আহিলোঁ। এতিয়া মই লাহে ধীৰেকৈ মানে আকৌ হোজাইলৈ গুচি যাম। হোজাইলৈ যোৱাৰ পাছত মই ঘৰলৈ আকৌ গুচি যাম। আৰু এইখিনিতে আপোনালোকে ক'বলগীয়া কথাখিনি আপোনালোকে মোৰ কমেণ্টৰ যোগেদি কৈ দিব, মানে কেনেকুৱা কৰিলে ভাল হয় সেইবোৰ। আৰু মানে ক'ৰবাত যদি ভেকেঞ্চি কিবা এটা ওলায় মোক খবৰ কৰিবচোন আপোনালোকে যদি ক'ৰবাত পায়, কাৰণ মোৰ এতিয়া কামৰ প্ৰয়োজন বহুত হৈছে। মোক মুঠতে মোৰ এইকেইদিনৰ ভিতৰত মোৰ কাম লাগিবই মানে মোৰ ঘৰৰ পৰিস্থিতিটো অলপ বেয়া হৈ আছে, কাৰণ মোৰ ভনীয়েও মানে পঢ়া শুনা কৰি আছে, এইবাৰ বাৰু নীটত দিব, সেইটো কাৰণে আপোনালোকে অলপ হেল্প কৰি দিব মোক। আৰু ক'ৰবাত যদি ভেকেঞ্চি ওলায় মোক খবৰ কৰি দিব দেই। আৰু এইখিনিতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰি দিওঁ, বাই বাই জুঠাই। আৰু ফ্ৰেণ্ডছ লাষ্টত মই ক'বলৈ গৈ আছোঁ, মোৰ চাগে আৰু চুপাৰবটিৰ কাম মানে নাপাব চাগে আৰু তেনেকুৱা ধৰণৰ লাগিছে। একো নাই, মই বেলেগত আকৌ ট্ৰাই কৰিব চাম। আপোনালোকে ক'ৰবাত যদি ভেকেঞ্চি ওলায় আপোনালোকেও খবৰ দিব মোক, মই ট্ৰাই কৰিম। মানে মোৰ কেইদিনমান পাছত মোৰ RRB এক্সামো আছে, মই সেইটোও ট্ৰাই কৰি চাম। এতিয়া যিহেতু মানে তেনেকুৱা হ'লেই এতিয়া মই ঘৰলৈ গৈ আছোঁ, উভতি গৈ আছোঁ। তো বাই বাই। আৰু লগৰটোৱে মোৰ গাড়ীটো লৈ গুচি গ'ল, মই তাৰ গাড়ীটো আজি চলাই চালোঁ। কি গাড়ী এইটো? ডিস্কভাৰ। ঠিকে আছে বাৰু, গাড়ীটো এতিয়া লাহেকৈ আগবাঢ়ি যাম আকৌ ঘৰলৈ। ই আগলৈ ৰখি আছে মোৰ কাৰণে, তাৰপিছত মই বাইকটো চেঞ্জ কৰি আকৌ ঘৰলৈ গুচি যাম দেই। আৰু আকৌ আশা কৰোঁ আপোনালোকক আকৌ লগ পাম নেক্সট ভিডিঅ'লৈ। তো আশা কৰোঁ মই মানে নেক্সট ভিডিঅ'ত তেনেকুৱা ধৰণৰ কোনো মানে দিব নিবিচাৰোঁ মই তেনেকুৱা ভিডিঅ'। নেক্সট টাইপত আকৌ এটা ধামাকা এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। অলপ মানে বাহিৰত ফুৰি আহিম মই, আৰু চেষ্টা কৰোঁ মানে অলপ মানে ধুনীয়াকৈ মানে ভিডিঅ'টো যাতে বনাব পাৰোঁ। আৰু আপোনালোকে মানে আশীৰ্বাদ ৰাখিব আৰু।